আসু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নেতৃত্বত বিকল্প ৰাজনৈতিক দল সংগঠনৰ কুচকাৱাজ চলি থকাৰ সময়তে সদৌ অসম চুতীয়া ছাত্ৰ সন্থাই গঠন কৰিবলৈ আগবাঢ়িছে আন এক বিকল্প ৰাজনৈতিক দল। সেপ্টেম্বৰ মাহতে এই ৰাজনৈতিক দলটোৰ জন্ম হ'ব বুলিও সদৰি কৰিলে চুতীয়া ছাত্ৰ সন্থাৰ নেতৃত্বই। প্ৰাচীন অসমৰ জনগোষ্ঠী চুতীয়াসকলক জনজাতিকৰণৰ নামত কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে বঞ্চনা আৰু প্ৰতাৰণা কৰি আহিছে। ইয়াৰে প্ৰতিবাদত চুতীয়া জাতিৰ চাৰিটাকৈ সংগঠনৰ নেতৃত্বত ৰাজনৈতিক দল গঠনৰ উকমুকনি উঠিছে। যদি চুতীয়া জনগোষ্ঠীক জনজাতিকৰণ নকৰে তেন্তে ভয়ানক পৰিস্থিতিৰ সন্মুখীন হ'ব অসম চৰকাৰ। পঞ্চদশ প্ৰতিষ্ঠা দিৱসৰ দিনাই সদৌ অসম চুতীয়া ছাত্ৰ সন্থাৰ সভাপতি মহেন বৰাই এই কথা স্পষ্ট কৰি কয় যে 6 জনগোষ্ঠীক জনজাতিকৰণৰ নামত কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে চৰম প্ৰতাৰণা আৰু বঞ্চনা কৰি আহিছে। ষষ্ঠ অনুসূচিত অনুসৰি 6 জনগোষ্ঠীক স্বায়ত্ত শাসনৰ অন্তৰ্ভুক্ত কৰিবলৈ ঐক্যবদ্ধভাৱে দাবী জনাই অহা সময়তে চৰকাৰে বৈষম্যমূলক আৰু বিভেদকামী নীতিৰে তিনিটাকৈ জনগোষ্ঠীক স্বায়ত্ত শাসনৰ অন্তৰ্ভুক্ত কৰি চৰম অপমান কৰিলে। সেয়ে চুতীয়াসকলক স্বায়ত্ত শাসনৰ অন্তৰ্ভুক্ত কৰা জনজাতিকৰণ কৰা দাবীত ধাৰাবাহিকভাৱে আন্দোলনৰ কাৰ্যসূচীও গ্ৰহণ কৰাৰ কথা সদৰি কৰে সভাপতিগৰাকীয়ে। সেই অনুসৰি প্ৰতিষ্ঠা দিৱসৰ দিনাই গোলাঘাট জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত ধৰ্ণা কাৰ্যসূচীৰে আৰম্ভ কৰাৰ কথাও সদৰি কৰে। ইয়াৰ উপৰিও 19 ছেপ্টেম্বৰত জিলাসমূহৰ সদৰত 2 ঘণ্টীয়া অৱস্থান ধৰ্মঘট, 30 ছেপ্টেম্বৰত ধৰ্ণা কাৰ্যসূচী, 20 ছেপ্টেম্বৰত গাঁৱে গাঁৱে সজাগতা সভা মহকুমা সদৰত। পঞ্চদশ কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস বীৰাংগনা সতীৰাধিৰ ক্ষেত্ৰত গোলাঘাটত আমি অনুষ্ঠিত কৰিছোঁ। ইতিমধ্যে পতাকা উত্তোলন, স্মৃতবন আৰু বীৰাংগনা সতীৰাধিনী মাল্যৰ্পণ কাৰ্যসূচী সমাপন হৈছে। আৰু আমি আজি প্ৰতিষ্ঠা দিৱসৰ মুকলি সভাৰ প্ৰাক মুহূৰ্তত, মুকলি সভা আৰু জনগোষ্ঠী সাংস্কৃতিক সমাৰোহৰ প্ৰাক মুহূৰ্তত আমি এখন কেন্দ্ৰীয়ভাৱে সংবাদ মেলৰ আয়োজন কৰিছিলোঁ। এই বিধেয়ক আমাৰ জনজাতিকৰণ আৰু চুতীয়াসকলক ষষ্ঠ অনুসূচী আধাৰত স্বায়ত্ত শাসন প্ৰদানৰ দাবীত 12 অক্টোবৰৰ পৰা 15 নৱেম্বৰলৈকে ধাৰাবাহিকভাৱে গণসংযোগ কাৰ্যসূচী ৰূপায়ণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। এইকাৰণে এগৰাকী ইমান তেখেত নিখুঁত অভিনেতা, গতিকে তেখেতক ইমান সুন্দৰভাৱে অভিনয় কৰাৰ কাৰণে আমি তেখেতক অস্কাৰ বঁটা প্ৰদান কৰিবৰ কাৰণে আজি সংবাদ মেলৰ জৰিয়তে আমি অনুৰোধ জনাইছোঁ। আমি তেওঁলোকক আমি আহ্বান জনাইছোঁ যে তেওঁলোকেও শীঘ্ৰে আছিল, আমি তেওঁলোকক খেতাব প্ৰয়োগ কৰা হ'ব যে চুতীয়া জাতি সন্মিলন, চুতীয়া যুৱ সন্মিলন আৰু মহিলা সন্মিলনেও এই জনজাতিকৰণ আৰু স্বায়ত্ত শাসন দাবী শীঘ্ৰে ধাৰাবাহিক কাৰ্যসূচী ৰূপায়ণ হ'ব লাগে। আৰু ইতিমধ্যে তেওঁলোকক আমি এটা অৱগত কৰা হৈছে আৰু তেওঁলোকে আমাক কাৰ্যসূচী কৰিবৰ কাৰণে আমাক আচলতে দায়িত্ব প্ৰদান কৰা হৈছে। এয়া থাকিব সদায় যে কা আন্দোলন আমি সদৌ অসম ছাত্ৰ সন্থা, 30 জনগোষ্ঠী সংগঠন বা অসম জাতীয় কৃষক মুক্তি সংগ্ৰামী 70 সংগঠন আমি এনেকৈ সকলোতে আমি যৌথভাৱে কৰিছিলোঁ আৰু সুকীয়াকৈ আমি খুব কম কাৰ্যসূচী কৰিছোঁ। কিন্তু আমি কাৰ ক্ষেত্ৰত আমি সদৌ অসম ছাত্ৰ সন্থা 30 জনগোষ্ঠী সংগঠন কাৰ্যসূচী হ'ব, সেই কাৰ্যসূচী ইতিমধ্যে অহা 25 ছেপ্টেম্বৰত প্ৰতিখন জিলাত সদৌ অসম ছাত্ৰ সন্থা আৰু 30 জনগোষ্ঠী সংগঠনে মানৱ শৃংখল কাৰ্যসূচী ৰূপায়ণ কৰিব। গতিকে আমি আমাৰ কাৰ ক্ষেত্ৰত আমি সদৌ অসম ছাত্ৰ সন্থা আৰু 30 জনগোষ্ঠী সংগঠন আমি একেলগে ধাৰাবাহিক কাৰ্যসূচী ৰূপায়ণ কৰি যাম। কিন্তু জনগোষ্ঠীৰ সমস্যাৰ ক্ষেত্ৰত যেতিয়া আমাৰ এই জনগোষ্ঠীৰ সমস্যাসমূহ কাতকৈ বহুত আগৰ যে চুতীয়া জাতীয় সন্মিলন গঠন হৈছিল যেতিয়া বা চুতীয়া ছাত্ৰ সন্থা জন্ম হৈছে কিয় যে জনগোষ্ঠীৰ সমস্যাসমূহ সমাধানৰ কাৰণে। গতিকে আমি জনগোষ্ঠীৰ সমস্যাখিনি আমি সুকীয়াকৈ আমি আন্দোলন কৰিবৰ কাৰণে সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। আৰু অহা 15 ছেপ্টেম্বৰ তাৰিখে আছিলে টিয়কত আমাৰ কেন্দ্ৰীয়ভাৱে ৰাজনৈতিক সচেতনতা সভা, এখন ৰাজনৈতিক মঞ্চ গঠনৰ আছে কুচকাৱাজ আৰম্ভ হৈছে যদিও বৰ্তমান সময়ত আমাৰ কোনোবা বিষয়বোৰ আচলতে এই কৰোণা মহামাৰী বা জ্বৰত আক্ৰান্ত হৈ থকাৰ বাবে আমি 15 তাৰিখটো বাতিল কৰি ছেপ্টেম্বৰ মাহৰ ভিতৰত কেন্দ্ৰীয়ভাৱে চুতীয়া ৰাজনৈতিক এখন মঞ্চ গঠনৰ বাবে আমি সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। আৰু টিয়কত এই ৰাজনৈতিক মঞ্চ গঠনৰ বাবে আচলতে আমি কুচকাৱাজ আৰম্ভ কৰিছোঁ। গতিকে এই মঞ্চ আচলতে আমি সেইদিনা আচলতে সিদ্ধান্ত গ্ৰহণ কৰিম আমি কেনেধৰণে আগবাঢ়ি যাম। বা চুতীয়া ছাত্ৰ সন্থাই কিন্তু অৰাজনৈতিক চৰিত্ৰ অক্ষুণ্ণ ৰাখি, চুতীয়া ছাত্ৰ সন্থাই অৰাজনৈতিক চৰিত্ৰ অক্ষুণ্ণ ৰাখি চুতীয়া জাতীয় সন্মিলন সংগঠনৰ ঐক্যবদ্ধ প্ৰচেষ্টাত আমি আচলতে যি মঞ্চ গঠন কৰা হ'ব, সেই সভাত আচলতে বিস্তৃতভাৱে আলোচনা হ'ব। এটা বিষয় প্ৰকাশ হৈ আছে, সেই কথাটো মই স্পষ্ট মোৰ ফালৰ পৰা কৰিব বিচাৰিছোঁ যে অসমৰ বিভিন্ন সংবাদ মাধ্যম মিডিয়াত প্ৰকাশ হৈছে যে সদৌ অসম চুতীয়া ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক মহেন বৰাই বিজেপি দলত যোগদান কৰিব বা অসম গণ পৰিষদত যোগদান কৰি গোলাঘাট সমষ্টিত নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব। এই বিষয়টো আজি সংবাদত মই স্পষ্টীকৰণ দিব বিচাৰিছোঁ যে মই কোনো কাৰণতে 2021 চনৰ নিৰ্বাচনত মই নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা নকৰোঁ। যে চুতীয়া জনগোষ্ঠীক উত্তৰণৰ স্বাৰ্থত চুতীয়া জনগোষ্ঠীটোৰ
সামগ্ৰিক উত্তৰৰ স্বাৰ্থত আমাৰ প্ৰাপ্য অধিকাৰ আজীৱনৰ স্বাৰ্থত আমি সংগ্ৰাম অধিক তীব্ৰতৰ কৰাৰ বাবে চুতীয়া জনগোষ্ঠীটোৰ স্বাৰ্থ আচলতে মই চুতীয়া ছাত্ৰ সংগঠনৰ যোগেদি মই সেৱা আগবঢ়াই যাম বুলি সংকল্পবদ্ধ হৈছোঁ আৰু ইতিমধ্যে মই কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সভাৰ কথা স্পষ্ট কৰিছোঁ। গতিকে এই কথাটো আপোনালোকক সকলোকে অৱগত কৰিবৰ বাবে যে কোনো কাৰণতে 2021 চনৰ বিধানসভা নিৰ্বাচনত চুতীয়া ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক মহেন বৰা ডাঙৰীয়াই ৰাজনীতি দলত যোগদান কৰি নিৰ্বাচনত অৱতীৰ্ণ নহয়, এই স্পষ্ট কথা। গতিকে আমি আমাৰ সন্থাৰ সন্মানীয় সভাপতি ক্ষীৰোদ শইকীয়া ডাঙৰীয়াক বক্তব্য আগবঢ়াবলৈ অনুৰোধ জনাইছোঁ যে সদৌ অসম ছাত্ৰ সন্থা ৩৬ জনগোষ্ঠী সংগঠনে দীৰ্ঘদিন ধৰি সংগ্ৰাম কৰি আহিছোঁ। NRC পাইলট প্ৰজেক্টৰ সময়ত সদৌ অসম ছাত্ৰ সন্থা নেতৃত্বত 30টা জনগোষ্ঠী সংগঠন একত্ৰিত হৈছিল আৰু আমি সদৌ অসম ছাত্ৰ সন্থাৰ লগত সদৌ অসম চুতীয়া ছাত্ৰ সন্থা আমি একেলগে সংগ্ৰাম কৰি যাম। কিন্তু ৰাজনৈতিক বিষয়টো যিহেতু সদৌ অসম ছাত্ৰ সন্থাই আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু আমাক হয় যে যোৱা দুদিনৰ আগত প্ৰাক্তন দিনৰ আচলতে সভা আহ্বান কৰা হৈছিল আৰু আমি তাত স্পষ্ট এটা কথা কোৱা হৈছে যে আমি সদৌ অসম চুতীয়া ছাত্ৰ সন্থাই অৰাজনৈতিক চৰিত্ৰ অক্ষুণ্ণ ৰাখি আমি আগবাঢ়ি যাম আৰু আমি এই বিষয়ত এতিয়ালৈকে সিদ্ধান্ত দিয়া নাই যে আমি সকলো জনগোষ্ঠী সংগঠনৰ লগত সদৌ অসম ছাত্ৰ সন্থাই সুকীয়াকৈ আলোচনা কৰিব আৰু ইতিমধ্যে আমি আমাৰ চুতীয়া জনগোষ্ঠীৰ কেওটা সংগঠনৰ সিদ্ধান্ত মৰ্মেহে আচলতে এই বিকল্প দলত আচলতে থকা হ'বলৈ আমি কি সিদ্ধান্ত গ্ৰহণ কৰিম তাৰ ওপৰতে আমাৰ নিৰ্ভৰ হ'ব যে আমাৰ চুতীয়া জনগোষ্ঠীৰ 4টা সংগঠনৰ যৌথ সভা অনুষ্ঠিত হ'ব আৰু তিয়কত যি ৰাজনৈতিক সচেতনতা সভা হ'ব এই সভাত আচলতে সিদ্ধান্ত মৰ্মে আমি সিদ্ধান্ত গ্ৰহণ কৰিম, সেই কথাত আপোনাক অৱগত কৰিছোঁ। ধন্যবাদ। আমাৰ নিউজ ডেস্ক ৰিপৰ্ট দৈনিক টাইম।